ডিসকাস কৰিম যে নেপালৰ আপুনি বায়াৰ এজন পালে তেওঁলোকে কি কুৱেশ্যন সুধিব মানে আপোনাৰ যেতিয়া অৰ্ডাৰটো আপোনাৰ কনফাৰ্ম হোৱাৰ আগত এইখিনি ষ্টেপ বাই ষ্টেপ কম আৰু এইখিনিৰ ওপৰত আপোনালোকে মানে আগতে আপোনালোকে তৈয়াৰী কৰিব লাগিব তেতিয়া আপোনাৰ এক্সপৰ্টটো স্মুথলি ফাংচনিং হ'ব আৰু এনেকুৱা ধৰণৰ টপিক আপোনালোকে এক্সপৰ্টৰ আগত জনাটো দৰকাৰী আহক আপোনালোকে 1 মাহৰ কোৰ্স চলি আছে আমাৰ ইনষ্টিটিউটত অসমীয়া আৰু ইংলিছত শিকোৱা হয় কন্টেক্ট নাম্বাৰ দিয়া আছে এবাৰ সকলোবিলাক কান্ট্ৰিৰ কাৰণে প্ৰচিডিউৰ একে আৰু যিসকলে এই ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব যাতে মই নতুন টপিকৰ ওপৰত কিবা ক'লে সেইখিনি নটিফিকেশ্যন পাব পাৰে নাম্বাৰ 1 হৈছে আপোনাৰ প্ৰডাক্ট আৰু কোৱালিটি কুৱেশ্যনছ এতিয়া নেপাল বায়াৰে কি কুৱেশ্যন সুধিব পাৰে যে হোৱাট ইজ দ্য কোৱালিটি আৰু এইটো কেন ইউ শ্বেয়াৰ চেম্পল অৰ ফটোজ ভিডিঅ'জ হোৱাট ইজ দ্য প্ৰাইজিং টাইপ এণ্ড ৱেইট এণ্ড আৰু এগ্ৰ' প্ৰডাক্টৰ কাৰণে আপোনাৰ মইচাৰ বা এইখিনি আপোনাৰ ওপৰত কুৱেশ্যনছ সুধিব পাৰে গতিকে এনেকুৱা ধৰণৰ ৰিলেটেড কুৱেশ্যনছবিলাক আপোনালোকে আগতে তৈয়াৰী কৰি থ'ব যাতে আপোনাক কিবা ধৰণৰ কুৱেশ্যনছ সুধিলে সেইখিনি আপুনি মানে ক'ব পাৰে এতিয়া নাম্বাৰ 2 হৈছে আপোনাৰ প্ৰাইচ আৰু MOQ মানে মিনিমাম অৰ্ডাৰ কোৱান্টিটি এতিয়া আপোনাক সুধিব পাৰে যে পাৰ কেজি মানে কিমান হ'ব গতিকে তাৰ আগতে আপোনালোকে FOB আৰু CI প্ৰাইচটো উলিয়াই থ'ব আৰু আপোনাৰ চেম্পল ট্ৰায়েল অৰ্ডাৰ আপোনাৰ হ'বনে এইখিনি আপোনাৰ কুৱেশ্যনছ সুধিব পাৰে মানে প্ৰাইচটো কিমান হ'ব পাৰ কেজি এইখিনি গোটেই ডিটেইল আপুনি মানে এক্সপৰ্টৰ আগতে যেতিয়া আপুনি বায়াৰৰ লগত কথা পাতিব অৰ্ডাৰ কনফাৰ্ম হোৱাৰ আগতে এইখিনি কথা আপুনি জানাটো দৰকাৰী নেক্সট আহিলে পেমেণ্ট টাৰ্ম আপুনি কোনটো ইউজ কৰিব এডভান্স আপুনি ল'ব বা LC কৰিব বা কেনেকৈ বিফোৰ ডেলিভাৰী এই গোটেইখিনি বা আপুনি কোনটো ৰুপিজত কৰিবনে বা নেপাল NPRত কৰিব গতিকে এইখিনি ক্লিয়াৰিফিকেশ্যন আপুনি যেতিয়া বায়াৰ লগত ডিছকাছ কৰিব এইখিনি আপোনাৰ জানাটো মেণ্ডেটৰী হয় গতিকে আপুনি এক্সপৰ্টৰ আগত এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনাৰ যেতিয়া বায়াৰে সুধিব আপুনি এইখিনি তৎক্ষণাত দিব লাগিব গতিকে এইখিনি কুৱেশ্যনছ আপুনি আগতে মানে ৰেডি কৰি থ'ব যাতে যিকোনো ধৰণৰ কুৱেশ্যনছ সুধিলে আপুনি ইমিডিয়েট মানে দিব পাৰে নেক্সট নাম্বাৰ 3 আহিলে ডেলিভাৰী আৰু লজিষ্টিক কথা এতিয়া আপোনাৰ কোনটো বৰ্ডাৰ ইউজ কৰিব বা কোনফালে আপুনি যাব বা বায়াৰে কিমান দিন লাগিব ডেলিভাৰী টাইম দিওঁতে বা আপুনি নেপালৰ বৰ্ডাৰ ক্ৰছ কৰি আপুনি ডেলিভাৰ কৰিব পাৰিবনে নাই এই গোটেইখিনি কথা আপুনি আগতে ক'ব লাগিব যে যাতে মানে স্মুথলি আপোনাৰ কামটো ফাংচনিং হয় গতিকে এইখিনি কুৱেশ্যনছ আপুনি আগতেই মানে ৰেডি হ'ব লাগিব আপুনি এইখিনি নলেজ আপোনাৰ আগত থাকিব লাগিব নেক্সট আহিলে ডকুমেণ্টেশ্যন এতিয়া ডকুমেণ্টেশ্যন আপুনি কি আপোনাৰ লাগিব ইনভইচেছ লাগিব পেকিং লিষ্ট লাগিব বা IEC লাগিব এইটোতো মেণ্ডেটৰী ডকুমেণ্টছ মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ বা আপোনাৰ ৰিলেটেড প্ৰডাক্টত আপোনাৰ RCMC কি লাগিব মানে ৰেজিষ্ট্ৰেশ্যন কাম মেম্বাৰশ্বিপ চাৰ্টিফিকেট কোনখন ল'ব আপোনাৰ প্ৰডাক্ট অনুযায়ী বেলেগ আপুনি বৰ্ডৰ পৰা ল'ব লাগিব আপুনি এতিয়া এগ্ৰিকালচাৰ মানে প্ৰডাক্ট বা প্ৰচেছ ফুড আপুনি আপেৰাৰ ল'ব লাগিব স্পাইচ আপুনি মছলা পঠালে স্পাইচ বৰ্ড টি পঠালে টি বৰ্ড কফি পঠালে কফি বৰ্ড এনেকুৱা ধৰণৰ আপোনাৰ মানে স্পেচিফিক RCMC আপুনি ল'ব লাগিব EPC এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিল এইখিনি আপুনি এক্সপৰ্টৰ আগত জানাটো দৰকাৰী মানে আপোনাৰ ডকুমেণ্টেশ্যনত আপুনি যদি মানে আপুনি নেপালৰ বায়াৰক হেল্প কৰিলে তেওঁলোকে মানে আপোনাৰ লগত কাম কৰিবলৈ সুবিধা পাব নেক্সট আহিলে ৰিপিট অৰ্ডাৰ আৰু ট্ৰাষ্ট কুৱেশ্যনছ এতিয়া আপোনাৰ কোৱালিটি আপোনাৰ ভাল কোৱালিটি আপুনি দিব পাৰিবনে বা ছাপ্লাইটো আপুনি মানে ৰিপিট অৰ্ডাৰ আহিলে আপুনি দিব পাৰিবনে নাই সেইখিনি কেপাচিটি আছেনে নাই এইখিনিৰ ওপৰত ডিছকাছ কৰিব গতিকে এইখিনি আপুনি আগতে তৈয়াৰী কৰিব আৰু এনেকুৱা ধৰণৰ আপুনি যেতিয়া আপুনি যিটো প্ৰডাক্টত আপুনি কাম কৰিব সেইটোত মিনিমাম আপুনি 4-5জন ছাপ্লায়াৰ আপোনাৰ হাতত থকাটো দৰকাৰী আৰু সেই ছাপ্লায়াৰ কেইজনৰ যিটো মানে কোৱালিটি প্ৰডাক্টৰ সেইখিনি আপুনি যাতে একে হয় সেইটোৰ ওপৰত আপুনি কাম কৰিব আৰু এক্সপৰ্টত আপোনালোকে এটা কথা মন কৰিব সদায় কোৱালিটি প্ৰডাক্টহে যায় আৰু নেপালৰ বায়াৰে আপোনাৰ ট্ৰায়েল অৰ্ডাৰ দিব চাব গতিকে আপুনি সেইখিনি একচেপ্ট কৰিব আপোনাৰ ইনিচিয়েলি আপোনাৰ স্মল এমাউণ্টত আপুনি অৰ্ডাৰ পাব আৰু তাৰপাছত গ্ৰেজুৱেলি আপুনি যেতিয়া ভাল কাম কৰিব আৰু ট্ৰানজিট টাইমটো মষ্ট ইম্পৰ্টেণ্ট কথা যে কিমান দিনত আপোনাৰ ডেলিভাৰী হয় এতিয়া নেপাল আমাৰ নিয়েৰেষ্ট হয় গতিকে আমাৰ কোনো অসুবিধা নাই আমি মানে উইদিন 1 উইকৰ ভিতৰত আমাৰ পে'মেণ্ট গোটেইখিনি হৈ যাব আৰু যদি আপোনাৰ স্মুথলি ফাংচনিং হয় তেতিয়াহ'লে আপোনাৰ ৰিপিট অৰ্ডাৰ আহিব আৰু এইটো এটা লং টাৰ্ম মানে প্ৰেক্টিচ হয় মানে এই বিজনেছটো গতিকে এইটো স্মুথলি ফাংচনিং কৰিবলৈ আপুনি ইচ এণ্ড এভৰি বাৰতে মানে আপোনাৰ মানে কোৱালিটি প্ৰডাক্ট আপুনি দিব লাগিব আৰু তেতিয়াহে আপোনাৰ বিজনেছটো লং লাষ্টিং হ'ব আৰু এনেকুৱা ধৰণৰ টপিক আপোনালোকে মানে বিফ'ৰ এক্সপৰ্ট আপুনি বা বায়াৰ আপুনি পালে আপুনি এইখিনি তৈয়াৰী কৰি ল'ব কুৱেশ্যনছ মই যিখিনি দিছোঁ গতিকে আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো এবাৰ শিকি
ল'লে আপোনাৰ প্ৰতিখন দেশৰ কাৰণে প্ৰচিডিউৰ একেই হয় কিন্তু আপোনাৰ কমিউনিকেশ্যনটো বেলেগ বেলেগ হয় বেলেগ বেলেগ বায়েৰে বেলেগ বেলেগ কুৱেশ্যনছ কৰে বেলেগ বেলেগ পে'মেণ্ট টাৰ্মত কাম কৰে সেইখিনি আপোনালোকে ইন ডেপথ জানাটো দৰকাৰী এতিয়া আজি ভিডিঅ'টোত আপোনালোকে গম পালে যে নেপালৰ আপুনি বায়াৰ যদি মই স্পেচিফিক এখন কাণ্ট্ৰিৰ কথা কৈছোঁ পালে আপোনালোকে কি ধৰণৰ কুৱেশ্যনছ আগতে মানে তৈয়াৰী কৰি ল'ব লাগিব যাতে আপোনালোকক কিবা কুৱেশ্যনছ সুধিলে সেইটো ইমিডিয়েট আপুনি ৰিপ্লাই পাব পাৰে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'